হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাবালি কৈ আছোঁ ডাং হেচাৰীৰ পৰা। বন্ধুসকল, এইবিলাক চাওক, খাকী কেম্বেলৰ পোৱালি চাওক। এইটো 2 দিনৰ পোৱালি। এইটো মানে কালি মিচিঙৰ পৰা ওলাইছোঁ। এইবিলাক চাওক, অৰিজিনেল খাকী কেম্বেলৰ পোৱালি। অৰিজিনেল বুলি ক'লে এয়া চাওক, এইটো হ'ব ঠোঁটটো কলা হ'ব আৰু ভৰিটো একদম কলা মিচমিচি হ'ব। চাওক, এইটো হ'ল অৰিজিনেল খাকী কেম্বেল। বন্ধুসকল, এইবিলাক অৰিজিনেল খাকী কেম্বেলৰ পোৱালি আপোনালোকৰ যদি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলেই হ'ল, ল'ব পাৰিব। এয়া চাওক, ঠোঁটটো কলা আৰু ভৰিটো একদম কলা মিচমিচিয়া। এয়া চাওক বন্ধুসকল, দেখাই আছোঁ। এয়া চাওক, ঠোঁটটো কলা। এয়া চাওক, ঠোঁটটো কলা, ভৰিটো একদম কলা। এইটো হ'ল খাকী কেম্বেল হাঁহৰ পোৱালি। আপোনালোকৰ যদি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলেই হ'ল। লাগিলে ল'ব পাৰিব আপোনালোকে বন্ধুসকল। অতি কম মূল্যত পোৱালিবিলাক ল'ব পাৰিব। হ'লচেল ৰেটত মোৰ পৰা পোৱালি ল'ব পাৰিব। ইয়াত 200 পোৱালি আছে। যদি আপোনালোকৰ লাগে তেনেহ'লে যোগাযোগ কৰিলেই হ'ল। যিকোনো ধৰণৰ পোৱালি পাব। এয়া চাওক, খাকী কেম্বেলৰ ভৱিষ্যত হ'ল এইটো। ভৰিটো কলা হ'ব, তাৰ ঠোঁটটো কলা হ'ব, বাকী গোটেই গাৰ ৰং একে কালাৰ হ'ব। চাওক, এটা একদম অৰিজিনেল খাকী কেম্বেলৰ পোৱালি। এইবিলাক যদি আপোনালোকৰ লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলেই হ'ল, ল'ব পাৰিব। আৰু যিকোনো ধৰণৰ পোৱালি লাগিলে ল'ব পাৰিব। পাতি হাঁহৰ পোৱালি, ব্ৰইলাৰ হাঁহৰ পোৱালি, যিটো হোৱাইট পেকিং বুলি কয় ইংলিছত, এইবিলাক ল'ব পাৰিব। যিকোনো ধৰণৰ পোৱালি লাগিলে মোৰ লগত যোগাযোগ কৰিলে হ'ল বন্ধুসকল। বন্ধুসকল, অৰিজিনেল খাকী কেম্বেল পোৱালি হ'ল মানে এইটো কণীৰ কাৰণে বিখ্যাত। চাওক, এইটো খাকী কেম্বেলৰ পোৱালি, কণীৰ কাৰণে বিখ্যাত। এইবিলাক পোৱালি খাকী কেম্বেল আপোনাৰ বছৰত 280-ৰ পৰা 300টালৈ কণী দিয়ে। এই চাওক পোৱালি, একদম এ গ্ৰেডৰ পোৱালি আছে। এ গ্ৰেড পোৱালি চাওক, চাওক, চাওক খাকী কেম্বেল। এইটো 280-ৰ পৰা 300টা কণী দিয়ে এক বছৰত। এইটো হাঁহৰ ভিতৰত এইটো হাঁহে 1 নম্বৰ কণী দিয়াত। ইয়াৰ ওপৰত কোনো হাঁহে কণী দিব নোৱাৰে। এইটো অৰিজিনেল খাকী কেম্বেল পোৱালি। এইবিলাক পোৱালি চাওক কিমান চঞ্চল, 2 দিনৰ পোৱালি চাওক কিমান চঞ্চল। এইবিলাক পোৱালি কোনো হেৰি নাই। চাওক, গাঁৱত কোনো বেলেগ চিন নাই, ডাইৰেক্ট কলা এক ৰঙৰ হ'ব। চাওক, এইবিলাক পোৱালি অৰিজিনেল পোৱালি আছে একদম। আমি বন্ধুসকল যিকোনো পোৱালি দিওঁ, আমি অৰিজিনেল দিওঁ। ইয়াৰ কাৰণে ডুপ্লিকেট ব্যৱস্থা বহুত দিন নাথাকে, অলপ দিনতে শেষ হৈ যায়। আমি আশা কৰোঁ আপোনালোকৰ লগত চিৰদিন ব্যৱস্থা কৰিব বিচাৰোঁ। 1 নম্বৰ ব্যৱস্থা। আপোনালোকৰ এইবিলাক পোৱালি লাগিলে ল'ব পাৰিব। আৰু যদি পাতি হাঁহৰ পোৱালি লাগে তথাপিও মোৰ লগত যোগাযোগ কৰিলে হ'ল বন্ধুসকল। পাতি হাঁহ হ'ল মাংসৰ কাৰণে 1 নম্বৰ, আৰু ব্ৰইলাৰ হাঁহটো মাংসৰ কাৰণে 1 নম্বৰ। চাওক, অৰিজিনেল খাকী কেম্বেলৰ পোৱালি মানে মাংসৰ কাৰণে হ'লে আপোনালোকে জানুৱাৰীত বেচিব পাৰিব। জানুৱাৰীত বহুত দাম হয় হাঁহৰ মাংসৰ। জানুৱাৰীত যদি আপুনি পাতি হাঁহ বা ব্ৰইলাৰ হাঁহ, সেইবিলাক হাঁহ যদি পোহে তেনেহ'লে বহুত ভাল এটা ইনকাম কৰিব পাৰিব। চাকৰিৰ পিছত ইমান দাউৰি নাথাকাতকৈ আহক কাম কৰোঁ আমি। কাম কৰিলে ছাইড এটা ইনকাম আহিব। আৰু যদি চাকৰি হয় আপুনিও চাকৰি কৰি থাকিব পাৰিব, কামো কৰিব পাৰিব। চাকৰিটো ইমান পোৱাই নাযায়, চাকৰি মানুহ বেছি। যদি আপোনাৰ 12,000 চাকৰি আছে তেনেহ'লে 30-40 লাখ মানুহে এপ্লাই কৰি থাকে। কোনে পাব চাকৰি তেনেহ'লে?
বহুত মানে হেৰি, সেইকাৰণে আহক আপোনালোকে হাঁহক ফাৰ্ম কৰক। গৰু ফাৰ্ম আছে, মানে যিকোনো ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম, যিকোনো ফাৰ্ম কৰিলে ছাইড এটা ইনকাম আপোনালোকে কৰিব পাৰিব। চাকৰিও কৰক, চাকৰিও বিচাৰি ফুৰিব লাগিব, চব কৰিব লাগিব। আজিকালি মানুহ কেনেকৈ 2 টকা ইনকাম হ'ব এইটোৱে বিচাৰে লাগব, নহ'লেতো দুনিয়াত আপুনি চলি খাব নোৱাৰিব। আহক আমি সদায় মানে সকলোৱে কিবা কিবি ফাৰ্ম চাৰ্ম কৰি ইনকাম কৰি খাওঁ। এয়া চাওক অৰিজিনেল পোৱালি। এইবিলাক পোৱালি যদি আপোনালোকে লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ল বন্ধুসকল। এয়া চাওক অৰিজিনেল পোৱালি, ভৰি কলা আৰু এই ঠোঁটটো কলা। চাওক এইবিলাক পোৱালি যদি লাগে তেনেহ'লে মোৰ পৰা ল'ব পাৰিব। অসমত এইবিলাক পোৱালি এভেইলেবল পোৱা নাযায় এতিয়া, মোৰ পৰা ল'ব পাৰিব। মোৰ ইয়াত সকলো টাইম এভেইলেবল থাকে। যদি ভিডিঅ'টো ভাল লাগিছে বন্ধুসকল তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱ থাকিলে তাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিলে বা শ্বেয়াৰ কৰিলে আমাৰ অলপ ভাল লাগে। ভিডিঅ'টো মন দি চাব। যদি ভিডিঅ'টো লাইক কৰে, ছাবস্ক্ৰাইব কৰে তেনেহ'লে আমাৰো ভিডিঅ' আৰু বনাবৰ কাৰণে ইচ্ছা জাগে, মনটো ভাল লাগিব। ধন্যবাদ বন্ধুসকল, আসসালামু আলাইকুম।